ভয়ঙ্কৰ দুসময় শেষ নৱপঞ্চম ৰাজযোগৰ ফলত সোণালী দিন এই তিনি ৰাশি লোকৰ আহিব প্ৰচুৰ টকা পইচা আৰু সুখ শান্তি। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ। এতিয়ালৈ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দৰ্শকসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। জ্যোতিষ শাস্ত্ৰ অনুসৰি সৈনিক আটাইতকৈ প্ৰভাৱশালী গ্ৰহসমূহৰ ভিতৰত এটা হিচাপে গণ্য কৰা হয়, কাৰণ ৰাশি চক্ৰ পৰিৱৰ্তন কৰিবলৈ শনিয়ে আটাইতকৈ বেছি সময় লয়। বৰ্তমান শনি কুম্ভ ৰাশিত অৱস্থিত আৰু হোলীৰ পিছত মঙ্গলৰ সৈতে নৱপঞ্চম ৰাজযোগ গঠন কৰিব। জ্যোতিষ শাস্ত্ৰৰ হিচাপ অনুসৰি 5 এপ্ৰিলৰ পুৱা 6:31 শনি আৰু মঙ্গলৰ ভিতৰত 120 ডিগ্ৰী পাৰ্থক্য থাকিব, যিয়ে এক শুভ যোগ সৃষ্টি কৰিব। এই ৰাজযোগৰ প্ৰভাৱত কিছু ৰাশিৰ বাবে অত্যন্ত উপকাৰী হ'ব, আনহাতে কিছুমান ৰাশিৰ লোকসকল সতৰ্ক হ'ব লাগিব। আহক জানো কোন ৰাশিৰ বাবে এই ৰাজযোগ শুভ হ'ব। মেঘ ৰাশিৰ জাতক জাতিকা সকলৰ বাবে নৱপঞ্চম ৰাজযোগ বিশেষভাৱে ফলপ্ৰসূ প্ৰমাণিত হ'ব পাৰে। এই সময়ত ভ্ৰমণৰ পৰা সুবিধা পোৱাৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি ৰৈ থকা কামবোৰ গতি লাভ কৰিব। ভাতৃ ভগ্নীৰ সৈতে মতবিৰোধ থাকিব পাৰে, কিন্তু এয়া উপকাৰী হ'ব। আপুনি আপোনাৰ পিতৃ মাতৃ আৰু শিক্ষকসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। চাকৰি বিচৰা লোকসকলে নতুন সুযোগ পাব পাৰে আৰু ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা আছে। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবেও শনি মঙ্গলৰ নৱপঞ্চম ৰাজযোগ অত্যন্ত শুভ হ'ব। বস্তুগত সুখ স্বাচ্ছন্দ্য বৃদ্ধি পাব। নতুন উপাৰ্জনৰ উৎস সৃষ্টি হ'ব পাৰে। আপোনাৰ ভাতৃ ভগ্নীৰ সৈতে মধুৰ সম্পৰ্ক থাকিব। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু আপুনি সঞ্চয় কৰাত সফল হ'ব। কৰ্ম জীৱনত অগ্ৰগতি লাভ কৰিব, যাৰ ফলত বেতন বৃদ্ধি আৰু পদোন্নতি হ'ব। আপুনি পৰিবাৰৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাৰ পৰীক্ষাৰ্থীসকলে সফলতা পাব, লগতে জীৱনসংগীৰ সৈতে মধুৰ সম্পৰ্ক থাকিব। এই ৰাজযোগে কন্যা ৰাশিৰ জাতক জাতিকাৰ জীৱনলৈ সুখ লৈ আহিব পাৰে। কৰ্মজীৱনত বিশেষ অগ্ৰগতি হ'ব। উপপদস্থ কৰ্মকৰ্তাসকলে আপোনাৰ কামত সুখী হ'ব আৰু অতিৰিক্ত দায়িত্বৰ অৰ্পণ কৰিব পাৰে। সমাজত সন্মান বৃদ্ধি পাব। ব্যৱসায়ত ডাঙৰ প্ৰসাৰ ঘটিব। প্ৰেমৰ সম্পৰ্ক আৰু দৃঢ় হ'ব আৰু প্ৰেমৰ জীৱন চমৎকাৰ হ'ব। ব্যৱসায় বিনিয়োগৰ পৰা লাভৱান হ'ব।